আৰু পুনৰ কাগজ কল নগাঁও কাগজ কল কৰ্মচাৰীসকললৈ সংকট নামি আহিছে। কাগজ কল কৰ্মচাৰীক আৱাসিক গৃহ এৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। 31 জানুৱাৰীৰ ভিতৰত আৱাসিক গৃহ খালী কৰাৰ নিৰ্দেশনা দিয়া হৈছে। HPCLৰ লিকুইডেটৰ কুলদীপ বৰ্মাৰ এই জাননী প্ৰেৰণ কৰ্মচাৰীসকললৈ। ইতিমধ্যে 35 মাহে দৰমহা লাভ কৰা নাই। দৰমহাৰ পৰা 35টা মাহ ধৰি বঞ্চিত হৈ থকা কৰ্মচাৰীসকলৰ এনে পানীত হাঁহ চৰা অৱস্থা আৰু তাৰ মাজতে এই নিৰ্দেশনাই তেওঁলোকক বাৰুকৈ বিমূৰত পেলাইছে। পুনৰ এতিয়া সংকট নামি আহিছে নগাঁও কাগজ কল কৰ্মচাৰীসকলৰ জীৱনলৈ। তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ যি পৰিয়াল চলাবলৈ তেওঁলোক অসমৰ্থ হৈ পৰিছিল, যিহেতু 35 মাহ ধৰি তেওঁলোকে দৰমহা লাভ কৰা নাই। কাগজ কল কৰ্মচাৰীসকলৰ আৱাসিক গৃহ এতিয়া এৰিবলৈ দিয়া হোৱাত যথেষ্ট অসুবিধাত পৰিছে। তেওঁলোক কলৈ যাব, তেওঁলোকৰ পৰিয়াল তেওঁলোকে কলৈ দিব, এই ধৰণে দুশ্চিন্তাত সময় পাৰ কৰিছে নিৰ্দেশনা আহি পৰাৰ লগে লগে কাগজ কলৰ কৰ্মচাৰীসকলে। আমাক কি যুক্তিত কি কাৰণত আজি অতি সোনকালে কোনো এই নগাঁৱৰ টকা পইচা নিদিয়া কৰি দৰমহা নিদিয়া কৰি প্ৰাপ্য দৰমহা নিদিয়া কৰি আমাক 31 জানুৱাৰীৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰিব দিছে। আমি কোনো কাৰণতে এই কোৱাৰ্টাৰ খালী কৰি নিদিওঁ। যেতিয়ালৈকে আমাক টকা পইচা দৰমহা নিদিয়ে তেতিয়ালৈকে আমি এই কোৱাৰ্টাৰ খালী কৰি নিদিওঁ। দৰকাৰ হ'লে আমি ইয়াত তেজেৰে বৈ নিয়াম, তথাপিতো আমি এই কোৱাৰ্টাৰ এই চাকৰি ইমান সোনকালে এৰি থৈ নাযাওঁ। কাৰণ আমি প্ৰাইভেট সেক্টৰত চাকৰি কৰা নাছিলোঁ, আমি পাব্লিক সেক্টৰত চাকৰি কৰিছিলোঁ। দেউলীয়া কাক ঘোষণা কৰে? এখন ভাৰত চৰকাৰক এটা সাধাৰণ কোৰ্টে দেউলীয়া ঘোষণা কৰিছে। লাজ লগা নাই তেওঁলোকৰ? দুখন চৰকাৰ, অসমত বিজেপি চৰকাৰ, দিল্লীত বিজেপি চৰকাৰ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওমাৰীয়ে সিদিনাখন কৈছিল যে আপোনালোকৰ NCLT যদি এইখন দেউলীয়া ঘোষণা কৰে তেতিয়াহ'লে আমি আইনৰ প্ৰক্ৰিয়াৰে হ'লেও এই আইন উঠাই ল'ম আৰু যিকোনো প্ৰকাৰত যিকোনো বিনিময়ত আমি এই পেপাৰ মিল দেখুৱাই দিম। তেওঁক প্ৰশ্ন কৰিছোঁ, তেওঁক আহ্বান জনাইছোঁ, তেওঁৰ সেই মুখৰ কথাত যদি সঁচাকৈ তেওঁৰ মূল্য আছে সেই মূল্যটা তেওঁ ৰাখি পেলাই এই পেপাৰ মিল দুটা চলাই দেখুৱাওক।